ইম্পৰ্টেণ্ট কথা এই ভিডিঅ'টো বহুদিন আগত আপলোড কৰা প্ৰায় 1.5 মাহ আগত আপলোড কৰা সেইকাৰণে কিছুমান কথা যদি কওঁ ইয়াতে ভাবিবা যে আজিৰ দিনত কি কৈ আছো নিমিলে কাৰণ 1.5 মাহ আগতে কোৱা কথা আৰু এতিয়া যিমানবোৰ ভিডিঅ' মই দি আছো সেই আগৰ ভিডিঅ'বোৰকে ডাউনলোড কৰি মই দি আছো কাৰণ আপোনালোকে যিহেতু বিচাৰি পুৰণা ভিডিঅ'বোৰ ৰি আপলোড কৰি আছো ঠিক আছে তো যিসকলে চাইছে তেওঁলোকে নাচালেও হৈ যাব এইখিনি আগৰ ভিডিঅ'ই হয় নমস্কাৰ যদি আগৰ বছৰৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ চাই তেনেহলে এনেকুৱা কোৱেশ্চন দুই তিনটা আপোনালোকে দেখিবলৈ পাব ঠিক আছে দেখাত সহজ যেন লাগে কিন্তু কৰিব গলে ভুল হৈ যায় ঠিক আছে গতিকে আমি এটা সিৰিজ চলাই আছিলো সেই সিৰিজটো চলি থাকিব তাৰ বাহিৰেও আমি এক্সট্ৰা যিবোৰ কোৱেশ্চন পাম যিবোৰ আহাৰ চান্স আছে তেনেকুৱাও আমি কোৱেশ্চন কিছুমান পাৰ উইকত দুটা বা তিনটাকৈ লৈ আহিম আৰু যিসকলে আমাৰ সিৰিজটো ফলো কৰি আছে তেওঁলোকে অলৰেডি গম পাব যে আমি তাত কিমান ইম্পৰ্টেণ্ট কোৱেশ্চন কৰি আছো আৰু যিসকলে নাই কৰা তেনেহলে এইখিনি কৰি সিৰিজটো আপোনালোকে কৰিব পাৰে নকৰিলেও কোনো কথা নাই কিন্তু এই কোৱেশ্চন খিনি যিখিনি আমি এক্সট্ৰা কোৱেশ্চন কৰিম জিকে কমপ্লিটলি জিকে বহুত ইম্পৰ্টেণ্ট এইখিনি বুজাৰ কোনো দৰকাৰ নাই জাস্ট মনত ৰাখিব একদম ইনফৰমেটিভ আৰু ফেক্সুৱেল ঠিক আছে ইয়াত কনচেপচুৱেল একো নাই গতিকে আহক আমি কৰি যাওঁ কোৱেশ্চন খিনি প্ৰায় 20-25টা কোৱেশ্চন আছে আপোনালোকে এটা কাম কৰিব প্ৰথমে পজ কৰি এনসাৰটো দিব বা নিজে কাউন্ট কৰিব কিমানটা কাৰেক্ট হ'ল আৰু সেইটো কমেন্ট কৰি জনাব ঠিক আছে ওকে আপোনালোকে যদি ভাল পায় তেনেহলে এনেকুৱা এক্সট্ৰা কোৱেশ্চনবোৰ মই লৈ আহি থাকিম আদাৰৱাইজ যেটো সিৰিজ চলি আছে সেইটো কন্টিনিউ হৈ থাকিব সেইটো চিন্তা কৰিব নালাগে যিসকলে সেই সিৰিজটো যোৱা নাই তেনেহলে চাওক গৈ ইউটিউবত আছে মই ইয়াত দি দিছো ডেসক্ৰিপচনত ওকে নাও ফাৰ্স্ট কোৱেশ্চন দ্য টাৰ্ম এছেজ ইজ এছ'চিয়েটেড উইথ হুইচ অফ দ্য ফলোইং স্পৰ্ট এছেজ ঠিক আছে এছেজ টেষ্ট শৃংখলা এটা হয় ঠিক আছে টেষ্ট মেচৰ এটা শৃংখলা হয় ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ মাজত সেইটো কি হয় ক্ৰিকেট খেলৰ লগত জড়িত আহিব পাৰে ঠিক আছে ওকে তাৰ পাছত হুইচ অফ দ্য ফলোইং ইজ নট কাৰেক্টলি মেচেছ তলৰ কোনটো সঠিকভাৱে মিলা নাই ৰবীন্দ্ৰ জাদেজা ক্ৰিকেট গগন নাৰেং ফুটবল সাইনা নেহৱাল বেডমিণ্টন সুমদেৱ দেৱবৰ্মন টেনিছ কোনটো মিলা নাই গগন নাৰেং ফুটবলৰ লগত জড়িত নহয় তেওঁ কি খেলে তেওঁ এবাৰ সেফ ডে মেছনো হয় অলিম্পিকৰ যিসকলে আমাৰ সিৰিজটো কৰি আছে তেওঁলোকে গম পাব যে গগন নাৰেং কোনটো খেলৰ লগত জড়িত আৰু যিসকলে জানে কমেন্ট কৰি জনাব তাৰপিছত নেক্সট কোৱেশ্চন ইন হুইচ ইয়াৰ ইণ্ডিয়া ওন ইটছ ফাৰ্ষ্ট অলিম্পিক হকি গ'ল্ড কোন বছৰত ভাৰতে প্ৰথমবাৰৰ বাবে অলিম্পিক হকিৰ স্বৰ্ণ লাভ কৰিছিল কিমান চনত 1928 ঠিক আছে তাৰ পাছত কুইন্সবেৰী ৰুলছ এটা ৰুল আছে যাক আমি কুইন্সবেৰী ৰুল বুলি কওঁ তলৰ কোনটো খেলত এই ৰুলটো আছে ঠিক আছে হেইটো কৈছো যে কুইন্সবেৰী ৰুল ইজ দ্য নেম গিভেন টু ৰুলছ ইন হুইচ স্পৰ্টছ এটো হ'ব বক্সিং মনত ৰাখিব বক্সিংৰ এনেকুৱা এটা ৰুল আছে কুইন্সবেৰী ৰুল তাৰ পাছত যিসকলে ওকে দ্য টাৰ্ম গাম্বিট ইজ এছ'চিয়েটেড উইথ এই গাম্বিট শব্দটো কোনটো খেলৰ লগত জড়িত যিসকলে চেজ খেলে গম পাব ক'ৰ লগত জড়িত চেজৰ লগত ঠিক আছে দাবা খেল অসমীয়াত কি কওঁ দাবা ওকে এইখিনি আপোনালোকৰ অসমীয়া ষ্টুডেণ্টখিনিৰ কাৰণে যিখিনি আছামিজ মিডিয়ামৰ ষ্টুডেণ্ট চিন্তা কৰিব দৰকাৰ নাই এইখিনি সৰু ৱৰ্ড পাৰি যাব তাৰ পাছত উইথ হুইচ গেমছ দাস সন্তোষ ট্ৰফি এছ'চিয়েটেড সন্তোষ ট্ৰফি আপোনালোকে দেখিছে সন্তোষ ট্ৰফিত কোনটো খেল হয় সেইটোৱে সুধিছে এইটো হৈছে আপোনাৰ ফুটবল ক্ৰিকেট বেডমিণ্টন মাৰি নিদিব ফুটবল খেল সন্তোষ ট্ৰফি ঠিক আছে ইম্পৰ্টেণ্ট কুৱেশ্যন এনেকুৱা কুৱেশ্যন দুইটা দেখিব আউট অফ চিলেবাছ আহি যাব তাৰপিছত ইজি যেন লাগিব কিন্তু ক'ব কি ইচ্ছা এইটো পাৰিলো হয় নকৰিলো ঠিক আছে তাৰ কাৰণে মই এনেকুৱা কুৱেশ্যন এক্সট্ৰা কিছুমান এমচিকিউ আনিম পাৰ উইকত দুটা বা তিনিটাকৈ class. India's National Sports Day is celebrated on 29 August every year on birth of 29 August India's National Sports Day পালন কৰা হয় কাৰ জন্ম বাৰ্ষিকীত বা কাৰ জন্মদিনত এটো হ'ব মেজৰ ধ্যান চাঁদ ঠিক আছে মেজৰ ধ্যান চাঁদ এৱাৰ্ড আমি দিও মেজৰ ধ্যান চাঁদ যেটো আমাৰ খেলৰত্ন এৱাৰ্ড হেতু হাইষ্ট এৱাৰ্ড হয় আমি সিৰিজত অলৰেডি কৈছো যিসকলে সিৰিজটো কৰিছে তেওঁলোকৰ কাৰণে এই কোৱেশ্চনখিনি অকমান ভাল লাগিব তেওঁলোকে নিজে কৰিব পাৰিব ঠিক আছে তাৰপিছত ৰঞ্জি ট্ৰফি ইজ এছ'চিয়েটেড উইথ হুইচ অফ দ্য ফলোইং স্পৰ্ট ৰঞ্জি ট্ৰফি কোনটো খেলৰ লগত জড়িত হেতু হ'ব ক্ৰিকেট ঠিক আছে আমাৰ ইণ্ডিয়াৰ ডাঙৰ এটা ট্ৰফি হয় ৰঞ্জি ট্ৰফি ঠিক আছে তাৰ পাছত দ্য বুক ষ্ট্ৰেইট ফ্ৰম দ্য হাৰ্ট ঠিক আছে ষ্ট্ৰেইট ফ্ৰম দ্য নামৰ ক্ৰিয়াৰ কিতাপখন তলৰ কোনজন ক্ৰিয়া ব্যক্তিয়ে লিখিছে মানে কোনজন খেলুৱে এই কিতাপখন লিখিছে ষ্ট্ৰেইট ফ্ৰম দ্য হাৰ্ট সুনীল গাভাস্কাৰ ইমৰান খান শচীন তেণ্ডুলকাৰ কপিল দেৱ লিখিছে কপিল দেৱে মনত ৰাখিব ঠিক আছে একদম যেনেকে কৈছো মনত ৰাখি যাব টাৰ্ম গুগলি ইজ এছ'চিয়েটেড উইথ গুগলি টাৰ্মটো কোনটো খেলৰ লগত জড়িত আপোনালোকে জানে এইটো ক্ৰিকেটৰ লগত জড়িত কাৰণ ক্ৰিকেটত বহুত বল আছে গুগলি আছে অফ স্পিন লেগ স্পিন ইয়ৰ্কাৰ ঠিক আছে বহুত যেনেকে বল আছে গুগলি হৈছে এটা ক্ৰিকেটৰ ওৱান টাইপ অফ বল ঠিক আছে তো কেনেকে কৰে কি কৰে যোনে ক্ৰিকেট চাই অলৰেডি গম পাব গতিকে এটা মনত ৰাখিব গুগলি হৈছে এটা বলৰ টাইপ হয় ঠিক আছে আমি কোন এইটো গুগলি বল এই গুগলি মে আউট হৈ গয়া ৰাশিদ খান হয় নাই ঠিক আছে ক্ৰিকেট মনত ৰাখিব তাৰ পাছত এবাৰ একদম পুৰা পিওৰ জিকেৰ কুৱেশ্যন আৰু কুইজ হয় এবাৰ তাৰ পাছত হাউ মেনি নাম্বাৰ অফ প্লেয়াৰ আৰ দেয়াৰ ইন এ টিম অফ খো এটা দলত কিমান সংখ্যক খেলুৱৈ থাকে কিমানটা খেলুৱৈ থাকে 9জন ঠিক আছে এটা খো টিমত কিমানটা প্লেয়াৰ থাকে যোৱাবাৰ এনেকুৱা কুৱেশ্যন এটা আহিছিল মেবি এনেকুৱা ভলিবল বা কিবা এটা তাত কিমানটা প্লেয়াৰ থাকে ঠিক আছে
হুইচ অফ দ্য ফলোইং টাৰ্মছ ইজ নট এছ'চিয়েটেড উইথ ফুটবল তলৰ কোনটো শব্দ ফুটবলৰ লগত জড়িত নহয় অফচাইড য়েছ অফচাইড আমি দেখো ফুটবলত অফচাইড হয়নে নহয় ফ্ৰী কিকো হয় পেনাল্টি কিক আৰু পেনাল্টি ষ্ট্ৰক এইটো ক'ৰবাত শুনিছেগে নাই পেনাল্টি ষ্ট্ৰক এছ'চিয়েটেড নহয় পেনাল্টি কিক পাওঁ ফ্ৰী কিক পাওঁ অফচাইড আৰু কি শ্বট পোৱা যায় ফুটবলত কমেণ্ট কৰি জনাব ফুটবল ফেন ফুটবল লাভাৰসকলে তাৰ পাছত ইম্পৰ্টেণ্ট ডুৰান কাপ ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট আমি ডুৰান কাপ দেখো অলৰেডি হৈ গৈছে আমাৰ সৰু সজাই কোনটো লগত ফুটবল ঠিক আছে ডুৰান কাপ ফুটবল আৰু কিমান চনত ডুৰান কাপ ষ্টাৰ্ট হৈছিলে কমেণ্ট কৰি জনাব তাৰ পাছত হু এমং দ্য ফলোইং ইজ ন'ন এজ ফ্লাইং শিখ অফ ইণ্ডিয়া ফ্লাইং শিখ কোন মিলখা সিং ভাগ মিলখা ভাগ ঠিক আছে তাৰ পাছত ভাৰতৰ অলিম্পিক পদক বিজয়ী বজৰং পুনিয়া আৰু ৰবি ধৈয়া কোন খেলৰ লগত জড়িত ঠিক আছে হুইচ স্পৰ্ট আৰ অলিম্পিক মেডেলিষ্ট ইণ্ডিয়া বজৰং পুনিয়া এণ্ড ৰবি ধৈয়া জানেই সকলোৱে ৰেচলিঙৰ লগত জড়িত অলৰেডি নিউজত আছিলে তেওঁলোক অলপমান দিন গতিকে চাব পাৰে আহিব পাৰে এইবাৰ ইন হুইচ অফ দিছ চিটি দ্য ফেমাছ ইডেন গাৰ্ডেন এই ইডেন গাৰ্ডেন ষ্টেডিয়ামখন কোনখন চিটিত আছে চবেই জানে কলকাতা ক্ৰিকেট লাভাৰ সকলৰ কাৰণে বঢ়িয়া কুৱেশ্যন এইকেইটা হয়নে কলকাতাত আছে ইডেন গাৰ্ডেন আৰু কেইখনমান চাব মুম্বাইত থকা ষ্টেডিয়ামখনৰ নাম কি সেইটো চাব দিল্লীত থকাখনৰ নাম আৰু জয়পুৰত থকাখনৰ নাম চাব আহিব পাৰে নাচালেও কথা নাই তাৰপিছত ফিফা ঠিক আছে ফিফাৰ ফুল ফৰ্ম কি কমেণ্ট কৰি জনাওক ইজ দ্য গ্ল'বেল ৰেগুলেটৰী বডি অফ হুইচ স্পৰ্ট ফিফাই কোনটো খেল ৰেগুলেট কৰে আৰে সকলোৱে জানে ফুটবল বহুত ইজি কুৱেশ্যন আনিছো কিন্তু এইবোৰ ভুল নকৰিব এক্সামত আহিব তাৰ পাছত নীৰজ চোপ্ৰা মানে কৈছে নীৰজ চোপ্ৰা কোনটো খেলৰ লগত জড়িত নীৰজ চোপ্ৰাই জানে 2020 টকিঅ' অলিম্পিকত ফাৰ্ষ্ট গ'ল্ড মেডেল জিকিছিলে এটা গেমৰ কাৰণে কোনটো খেলৰ কাৰণে চবে জানে জেভলিন থ্ৰ' অকে এবাৰো খেলি আছে আশা কৰো গ'ল্ড মেডেল লৈ আহে দেশৰ কাৰণে তাকে প্ৰে কৰি আছো তাৰপিছত নেক্সট কুৱেশ্যন হুইচ ওৱান ইজ দ্য লাৰ্জেষ্ট ট্ৰপিকেল ৰেইন ফৰেষ্ট ইন ৱৰ্ল্ড কোনখন পৃথিৱীৰ আটাইতকৈ ডাঙৰ গ্ৰীষ্ম মণ্ডলীয় বৰ্ষাৰণ্য সকলোৱে জানে আমাজন মনত ৰাখিব তাৰ পাছত হুইচ অফ দ্য ফলোইং গেমছ ইজ দ্য টাৰ্ম ডলফিন কিক ঠিক আছে ডলফিন কিক কোনটো খেলৰ লগত জড়িত এইটো একদম ইজি চুইমিঙত যেতিয়া এটা ডলফিন কিক হয় ন আৰু ডলফিন কেনেকে যায় এনেকে দেখিছেচোন তাৰ কিকটো ডলফিন কিক চুইমিঙৰ লগত জড়িত আহিব দেই এইবোৰ কুৱেশ্যন আপোনালোকে ইগনোৰ নকৰিব মনত মানে শুই এবাৰ চাই দিয়ক এক্সামত নিজে মনত পৰি যাব তাৰপাছত হুইচ প্লেটো ইজ ন'ন এজ দ্য ৰুফ অফ দ্য ৱৰ্ল্ড কোনখন মালভূমিক বিশ্বৰ ছাল বা বিশ্বৰ মুধচ বুলি জনা হয় কমন পামিৰ মালভূমি বা ঠিক আছে পামিৰ প্লেটো অকে হুইচ ওৱান ইজ দ্য বিগেষ্ট আইলেণ্ড ইন দ্য ৱৰ্ল্ড আমি কৰিছো তথাপিও কৈ দিছো কোনটো কোৱা হয় নকওঁ সেইটো আপোনালোকৰ হোম ৱৰ্ক কমেণ্ট কৰি জনাওক তাৰ পাছত নেক্সট কুৱেশ্যন ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন দ্য ডেড চি ইজ লোকেটেড বিটুইন অকে ডেড চি মৃত সাগৰ কোন দুখন দেশৰ মাজত জড়িত আমি যিটো চিৰিজ চলাই আছিলো সেই চিৰিজত অলৰেডি পঢ়াইছো যিসকলে সেই চিৰিজটো কৰি আহিছে তেওঁলোকে ইয়াৰ এনচাৰ দিব পাৰিব যিসকলে কৰা নাই তেওঁলোকেও পাৰিব যিসকলে নোৱাৰে মই নিশ্চয় কৈ দিম চিন্তা কৰিব নালাগে ঠিক আছে সেইটো হৈছে জৰ্ডান আৰু ইজৰাইলৰ মাজত আছে ধুনীয়াকে মেপ দিয়া আছে ক'ত লোকেশ্যন আছে ডেড চিৰ লগত আৰু কিমানবোৰ ইনফৰমেশ্যন আছে ইজৰাইলৰ বাউণ্ডাৰীবোৰ কি হয় আমি কৰিছো ধুনীয়াকে চাবগৈ সেই চিৰিজটোত বহুত আপোনালোকৰ কাৰণে সুবিধা হ'ব ঠিক আছে আপোনালোকে যদিও কমপ্লিট পঢ়ি থৈছে কনফিডেন্স বঢ়াব আৰু তাৰ পৰা আপোনালোকৰ এক্সামত 2 বা 4 মাৰ্কছ বঢ়াটো সহায় হ'ব এই চিৰিজটোৰ পৰা ঠিক আছে গতিকে চাবই আৰু মেইন কথা যে সেই চিৰিজটো চলি থাকিব কিন্তু এনেকুৱা কুৱেশ্যন আমি আনি থাকিম আৰু কুৱেশ্যন আছে ৰ'ব ক'ত নাযাব হুইচ কাউণ্ট্ৰি ইজ ন'ন এজ দ্য লেণ্ড অফ ৰাইজিং ছান বুলি কোনখন কাউণ্ট্ৰিক কোৱা হয় জাপান ঠিক আছে সূৰ্যৰ দেশ উদীয়মান সূৰ্যৰ দেশ তাৰপিছত নেক্সট কুৱেশ্যন হুইচ টিম ওন দ্য ফাৰ্ষ্ট ফুটবল ৱৰ্ল্ড কাপ ঠিক আছে ফাৰ্ষ্ট ফুটবল ৱৰ্ল্ড কাপ কোনে জিকিছিলে উৰুগুৱে মনত ৰাখিব এইটো অহাৰ চান্সেছ আছে ঠিক আছে গতিকে আমি এইখিনি কৰিলো আৰু বাকি যিমানখিনি আছে আমি এইখিনি লাহে লাহে কৰি গৈ থাকিম চিন্তা কৰিব নালাগে আৰু এনেকুৱা এক্সট্ৰা টপিক আমি লৈ আহিম তাৰ আগতে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব তেতিয়া নতুন যদি আমি ভিডিঅ' আনো আপোনালোকে গম পাব গতিকে যিসকলে আমাৰ চিৰিজটো এতিয়াও চোৱা নাই যাওক এবাৰ চাওক এটা দুটা ক্লাছ কৰাৰ পাছতে আপোনালোকে গম পাব তাত ইম্পৰ্টেণ্ট কুৱেশ্যন আছে আৰু মই এটাও কওঁ যে আপোনালোকে ভালদৰে পঢ়ক যিখিনি কুৱেশ্যন আহাৰ চান্স আছে যিখিনি কুৱেশ্যন আপোনাৰ বেছি অলপ ইম্পৰ্টেণ্ট হয় মই মাজে মাজে লৈ আহি থাকিম গতিকে আপোনালোকৰ এটাই কাম ভালদৰে পঢ়ক আৰু ক্লাছবোৰ কৰি যাওক ধন্যবাদ অকে